নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। বহুত দিন হ'ল আপোনালোকৰ লগত কোনো ধৰণৰ কানেকশ্যন কৰা নাই, যদিও দুই এটা ভিডিঅ' দি আছোঁ, মানে বিশেষ ভিডিঅ' নহয় ন, কোনো ধৰণৰ মানে ইণ্টাৰেকশ্যন হোৱা নাই আপোনালোকৰ লগত। আৰু কেইদিনমানৰ আগত আপোনালোকে গম পাইছে মই দুটা ভিডিঅ' দিলোঁ। এটা ভিডিঅ' যোনটো মই লখিমপুৰ যোৱা ভিডিঅ', আৰু ছেকেণ্ডটো আৰু আপোনালোকক ভাল খবৰটো মই সকলোকে জনালোঁ। আৰু লখিমপুৰ যোৱাৰ অন্যতম কাৰণ সেইটোৱেই হয়, মানে লখিমপুৰ মই সেইবাৰ নহয়, আগতো গৈছোঁ লখিমপুৰ, সেইবাৰ আপোনালোকৰ লগত জনোৱা নাই। কাৰণ মই ভাবিছিলোঁ সঠিক সময়ত সঠিক কথাবিলাক ক'লে ভাল, কাৰণ দুদিনমানটো ৱেইট কৰিব লাগিব, কেনেকুৱা কি পৰিস্থিতি হয়তো ময়ো নাজানো। আৰু বস্তুটো ভালে থাকিলে ভাল, আৰু যদিহে কিবা যদি কমপ্লিকেটেড আহে তেতিয়া আমি ডক্টৰৰ লগত মানে কথাখিনি আলোচনা কৰিব লাগিব বুলি আমি ভাবিছিলোঁ। আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কি কৰোঁ কি নকৰোঁ একো মানে ভবা নাছিলোঁ। মই আজি বিশেষকৈ যি হ'লতো হ'লেই, আপোনালোকে গম পাইছে প্ৰেগনেঞ্চি মোৰ ষ্টাৰ্ট হৈ গ'ল, প্ৰেগনেঞ্চি যোনটো জাৰ্ণি হয়। আৰু এই বিষয়টো মানে এই ভিডিঅ'টোৰ জৰিয়তে মানে মই কিছুমান কথা আজি নিজৰ ফালৰ পৰা কওঁ মোৰ নিজৰ বহুত দুখ, বহুত সুখ এনেকুৱা হয়, কিন্তু নকওঁ বুলি ভাবোঁ। কিন্তু কিছুমান হয়তো মোৰ নিচিনাই চাগে আছে বহুত, যিয়ে নেকি মোৰ কথাখিনিত মটিভেশ্যন পাব, অলপ সাহস পাব। জানিছেনে, এই সময়খিনি মানুহৰ সাহস, কাৰোবাৰ এষাৰ মানে সঁহাৰি মাত বহুত দৰকাৰ হয়। মই জানো এই অভিজ্ঞতাখিনি এটলিষ্ট মানে বেলেগে নাজানিলেও মানে মই জানো, মানে মই পালোঁ, আৰু যথেষ্ট পালোঁ। আৰু মানুহৰ কথা মানে প্ৰথম মানে মই একদম মানে বেছিদিন হোৱা নাই, মই এই নেক্সট 6 মাহমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু কথাবিলাক বেছি ভাবিবলৈ। 6 মাহ এবছৰটো হৈ গ'ল। মই কাৰো বিয়া সভালৈ যাবলৈ এৰিলোঁ, কচু জাল খাবলৈ এৰিলোঁ, লোকৰ বাৰ্থডে খাব যাবলৈ এৰিলোঁ। সম্পূৰ্ণ মই টোটেলি নিজৰ ঘৰত বন্দী কৰি দিছিলোঁ। আৰু বন্দী কৰা অন্যতম এটা মানে আমি যোনখন সমাজত থাকোঁ যেতিয়া সমাজৰ মানুহ বস্তুপাতি লগ পাবলগীয়া হয়, আৰু এনেকুৱা এটা মানে হেৰি নাই, এনেকুৱা এটা ঠাই নাই য'ত আপুনি এনেকুৱা মানুহ এজন লগ নাপায়। যেনেকুৱা সমাজত আপুনি থাকক, লাগিলে যেনেকুৱা ভাল এটা পৰিৱেশত থাকক, তেনেকুৱা মানুহজনী ওলাবই। বেবী কথা চিন্তা কৰা নাই নেকি? বেবী কেতিয়াকৈ হ'ব? বেবী কথা চিন্তা কৰিছে যদি কিয় হোৱা নাই? কিবা সমস্যা আছে নেকি? এই প্ৰশ্নকেইটা আপুনি শুনিবই। আৰু যদিহে আপুনি মানে চেষ্টা কৰি আছে, যদি আপুনি কনচিভ কৰিব পৰা নাই, সেই কথাষাৰে আপোনাৰ জ্বলা জুইত ঘিউ ঢালে। মই অসমীয়া ভাষাত কৈছোঁ, জ্বলা জুইত ঘিউ ঢালে। আৰু যদি মানুহজনী মানে অকণমান যদি পজিটিভ হ'বলৈ চেষ্টা কৰে, সেই কথাখিনিয়ে মানুহজনী আকৌ ডুবাই পেলায়। এতিয়া আহিছোঁ মই সেই মেইন টপিকটোলৈ। মোৰ লাইফটোৰ কথাই ক'বলৈ আহিছোঁ। মই কোনখিনি ষ্ট্ৰাগল কৰি আছোঁ। মই 1 বছৰ দিন ষ্ট্ৰাগল কৰিছোঁ এই বিষয়টোৰ ওপৰত। বেবী বুলিয়ে নহয়, মোৰ নিজৰ হেল্থৰ ওপৰত। বিশেষকৈ মহিলা মানুহৰ ক্ষেত্ৰত বৰ্তমান সময়ত দেখা পোৱা অন্যতম মানে সমস্যাটো হৈছে PCOS আৰু হৈছে থাইৰয়ড। আপোনালোকে এইকেইটা বেমাৰৰ কথা যদিও নাজানে, যদি নাজানে মানে মই আজি অলপকৈ কম নহয়। যদি আপোনাৰ সেইটো হৈছে, তেতিয়াহ'লে আপুনি অতি সোনকালে ইউটিউব, গুগল চব চাৰ্চ কৰক। যদিহে তেনেকুৱা সমস্যা পাইছে, অতি সোনকালে আপুনি ডক্টৰৰ ওচৰলৈ যোৱাটো মই কোনটো প্ৰথমটো ডক্টৰে কাম, ছেকেণ্ড আপুনি নিজৰ ওপৰত কিন্তু কাম কৰিব লাগিবই, 100% চিয়'ৰ। আপুনি PCOD কেনেকৈ হৈছে, যদি কেনেকৈ গম পাব? প্ৰথম হ'ব আমাৰ মেনষ্ট্ৰুৱেল যোনটো চাইকেল হয়, সেই চাইকেলটো আপোনাৰ অলপ খেলি মেলি আহি যাব। কেতিয়াবা বাঢ়িব পাৰে দিন, কেতিয়াবা কমিব পাৰে, কেতিয়াবা ৰেগুলাৰেই নহয়, বহুত দিনক 45 দিনলৈ গুচি যায়। যোনটো আমাৰ ৰেগুলাৰ চাইকেল 28 দিনৰ পৰা 30 দিন হয় ন, সেইটো ঠাইত আপোনাৰ 35 দিনটো ঠিক আছে, এসপ্তাহ পিছত গ'লে আমি ধৰিব পাৰোঁ বা মানি ল'ব পৰা যায় বুলি কয়। কিন্তু 15 দিন 10 দিন যদি বাঢ়িছে, তেতিয়াহ'লে আপুনি অকণ ভাবিব লাগিব। আৰু তাৰপিছত আপুনি যদি থাইৰয়ডো হয়, থাইৰয়ড হ'লে ডিঙিটো অলপকৈ বিষ হয়। মোৰ অলপকৈ হৈছিলে দেই, নোহোৱা নহয়। আৰু থাইৰয়ড হ'লে আপুনি খুব চুলিটো সৰিব, আৰু PCODটো একেই, চুলি সৰিব। তাৰপাছত ৱেইট গেইন হ'ব। ৱেইট গেইন মানে শকত হ'ব আপুনি। আৰু গালখনটো অৱস্থাই নাইকিয়া হ'ব, গুটি এইবিলাকত প্ৰায় নোমবোৰ হ'ব। যাৰ এইবিলাক ক্ষেত্ৰত নোম বেছি হৈছে, এইবোৰ আগৰ তুলনাত এইবোৰ একো নহ'লেও আপুনি এইখিনি যে চিমটমছখিনি ওলাইছে চুলিখিনি, নিজৰ দেহাটোৰ ওপৰত কিন্তু আপুনি ভাবিবলৈ সময় হ'ল। লোকলৈ বাট নাচাব, নিজে ভাবিবলৈ ষ্টাৰ্ট কৰক। পইচা টকাও নালাগে, মই কৈছোঁ নিজৰ কথা ভাবিবলৈ 1 টকা পইচা নালাগে। এই বেমাৰবিলাকৰ পৰা আঁতৰিবলৈ অকণমান সময় লাগে মাত্ৰ। মই এতিয়া কওঁ, ভিডিঅ'টো বৰ দীঘল হ'ব যেন লাগিছে, তথাপিতো কওঁ, শ্বৰ্টকৈ কৈ যাওঁ।
মোৰ 1 বছৰ আগত কি হৈছিলে, মোৰ মেনষ্ট্ৰুৱেল চাইকেলটো যোনটো হৈছিলে এসপ্তাহ বা সেই আগতে, মোক কোনো ভবা নাছিলোঁ যে মোৰ সেই 4 দিন 3 দিন এসপ্তাহ বহাটো বেছি ডাঙৰ কথা বুলি ভবা নাছিলোঁ। তাৰপাছত যেতিয়া বিয়া পতাৰ পাছত মোৰ এবাৰ 15 দিন বাঢ়িছিলে। তেতিয়া মই ভাবিছিলোঁ চাগে মই বেবী কনচিভ কৰিলোঁ, তেনেকুৱাতো সকলোৱে হয় ন, চেক কৰিলেও নহয়। সেইবাৰ অসুবিধা হ'লোঁ, আকৌ মানে তেনেকেই দিন বাঢ়িলে। তেতিয়া ভাবিলোঁ নাই নহ'ব, এইটো ডক্টৰৰ ওচৰত যাব লাগিব। ডক্টৰজনৰ নাম নকওঁ, ডিব্ৰুগড়ত দেখালোঁ মই। ডিব্ৰুগড়ত সকলো ৰিপৰ্ট পাতি চালে ডক্টৰে, আৰু টেষ্ট কৰা যিখিনি আছিলে গোটেইখিনি কৰিলোঁ। তাত ৰিপৰ্টত ইমান বেছি ভাল নোলালে, মই নিজেই মানে পঢ়িলোঁ পিছত। ডক্টৰজনে কিন্তু মোক এষাৰ কথা নক'লে। এইটো কওঁ, আপোনালোকে ডক্টৰে যে আপোনাক সকলোখিনি সহায় কৰিব সেইটো নাভাবিব, নিজে নিজক সহায় কৰিব পাৰিলেহে সহায় হ'ব। সেই ডক্টৰজনে মাত্ৰ মোক এটা কথাই কৈছিলে যে তুমি ৱেইটটো লছ কৰিব লাগিব, অলপ সমস্যা এটা দেখাই দিছে আৰু সেইটো ভাল হ'লে তোমাৰ চব ভাল হৈ যাব। কিন্তু কি হৈছিলে মোক নক'লে। মই ৰিপৰ্টখন আহি ঘূৰাই মই গুগল ট্ৰান্সলেট কিবা কিবি কৰি মই পঢ়িবলৈ বহুত চেষ্টা কৰিলোঁ, একো বুজি নাপালোঁ। অকল এটা ৱৰ্ড বুজিলোঁ যে PCOD শব্দটো আছিলে লিখা। আৰু যিখিনি টেবলেট লিখি দিলে মই কেতিয়াবা খাব লাগিব, কিমান দিনলৈকে খাব লাগিব কোনো নাই, মানে কিমান দিনলৈকে মই সেই বস্তুটো লাইফ টাইম চাগে খাব লাগিব, মোক ডক্টৰজনে নক'লে। আৰু ডক্টৰজনক ইমান ভুল বুলি মই নকওঁ, কাৰণ মোক 13 দিন মোক আকৌ মাতিছিলে, যিটো নেকি মই যাব নোৱাৰিলোঁ। কিন্তু মই সেই টেবলেটখিনি 10 দিনমান খোৱাৰ পাছত মই নিজেই মানে গম পালোঁ যে মোৰ খুব বেছি টোপনি ধৰে, মানে এক্টিভ হ'ব নোৱাৰিলোঁ। তেতিয়া ভাবিলোঁ যে নাই, এইটোতো মই কাম কৰিব লাগিব। আৰু থাইৰয়ডটো সম্ভৱ ওলাইছিলে নেকি, মোৰ এতিয়া মনত নাই দেই। খুব কাম কৰিব লাগিব, ৱেইট লছ কৰিবলৈ কৈছেতো, একো নাজানিলেওতো ৱেইট লছটো কৰিবলৈ মোক কৈছে ডক্টৰজনে, বছ সিমানখিনিয়ে মোৰ যথেষ্ট। কণ্টিনিউ ঠাণ্ডা দিন 4:30 বজাত ওলাই যাওঁ। ভাবক 4:30 বজাত কিমান আন্ধাৰ হৈ থাকে, য'ত নেকি ৰাতিপুৱা 6-7 বাজেহে, ৰাতি ঠাণ্ডাৰ দিনৰ কথা। মানুহজনো নাযায়, মানুহজনে ঠাণ্ডা পায় শুই থাকে। মই অকলে মোবাইলটো লৈ ভগৱানৰ নাম এটা লগাই ফিল্ডলৈ দৌৰ মাৰোঁ, খোজ কাঢ়িলোঁ। আপোনালোকক ভিডিঅ' পাই আছে চাগে ন, মই একদম মানে খোজ কঢ়া আৰু খোৱা বোৱা মই কণ্ট্ৰল কৰিলোঁ। খোৱা বোৱা কণ্ট্ৰল মানে কি হয়, আপোনালোকে কিন্তু একো ডায়েট নকৰিব দেই, মই কৈছোঁ ডায়েট নকৰিব। ডায়েট কৰিব লাগিলে মূৰ ঘূৰাব খুব দিয়ে, ডায়েট কৰিব এনেকৈ কৰিব। মই যিটো ফ'ল' কৰিছিলোঁ একদম মানে মানে ঔষধি গুণ এটা আছে, সেইকেইটা হৈছে মিঠি গুটি আৰু জিৰা গুটি। আপোনালোকে ইগন'ৰ নকৰিব কোনোদিন। যদিহে আপোনাৰ মেনষ্ট্ৰুৱেল চাইকেলটো যদি অসুবিধা হৈছে, মানে নৰ্মেল হোৱা নাই, তেতিয়াহ'লে মিঠি গুটি পানী খাবলৈ ষ্টাৰ্ট কৰি দিয়ক। মিঠি গুটি পানী খাব। তাৰপাছত মিঠি গুটি পানী কেনেকৈ খাব জানে, ৰাতি তিয়াই থ'ব 1 চামুচ, ৰাতিপুৱা খাই দিব। পানীটো কোনো তিতাও নহয় মিঠাও নহয়, তেনেকৈ খাই দিয়ক। আৰু তেনেকৈ যদি আপুনি খাই দিয়ে নহয়, আপোনাৰ অসুবিধাটো একদম নৰ্মেল হৈ যাব। আৰু খোৱা বোৱাটো হৈছিলে, মই ৰাতিপুৱা ভাত খাওঁ ইমানটো, স্কুল যাওঁ, স্কুল আছিলে তেতিয়া। দুপৰীয়াৰ সময়ত মই বুট লৈ যাওঁ, মগু লৈ যাওঁ, আৰু সম্পূৰ্ণ মই বিস্কুট জাতীয় বস্তুটো এৰিলোঁ। মাত্ৰ চেনি দিয়া চাহো খাইছিলোঁ বাৰু, চেনি দিয়া চাহো খালোঁ। মুঠতে এৰিবলগীয়া মই একোৱে এৰা নাছিলোঁ সেইটো সময়তে। মই আলুও খাইছিলোঁ, কিন্তু এনেকৈ হেৰি হ'লে, PCOD হ'লে, থাইৰয়ড হ'লে বিশেষকৈ আমাৰ মানে খাদ্য তালিকাৰ পৰা এটা বস্তু আঁতৰোৱা হয়, সেইটো হৈছে কাৰ্বহাইড্ৰেট। আৰু কাৰ্বহাইড্ৰেট আমাৰ ক'ত থাকে জানিছেনে, বগাজাতীয় বস্তুবিলাক যে থাকে সেইবিলাকতে থাকে। উদাহৰণস্বৰূপে ভাতত থাকিব, চেনিত থাকিব, আলু থাকিব, এই তেনেকুৱা জাতীয় বস্তুবিলাকত আমাৰ হেৰি থাকিব, কাৰ্বহাইড্ৰেট থাকে। আৰু তাতকৈ ডাঙৰ কথা, এই থাইৰয়ড PCOD হ'লে যে অন্যতম এটা বস্তু এৰিব লাগে, আমি বিশেষকৈ নাজানো চাগে। আমি ভাবোঁ গাখীৰ বস্তুটো বহুত ভাল, কিন্তু গাখীৰ বস্তুটো যে এটা সময়ৰ পৰা আমি মাইকী মানুহে খাবই নালাগে। এই কথাষাৰ আপোনালোকে যদিও অপবাদ বুলি ভাবিব, কিন্তু এইটো সঁচা কথা। যদি আপোনাৰ PCOD বা থাইৰয়ড ইত্যাদি বস্তুবিলাক ওলায়, তেতিয়া গাখীৰ বস্তুটো আৰু গাখীৰ জাতীয় বস্তুটো মানে গাখীৰে যি বনায় সেইবোৰ নোখোৱাই ভাল। আৰু মই খোৱা নাছিলোঁ দেই, মই একদম সঁচা কথা কৈছোঁ। মোৰ ঘৰত গাখীৰ ওলাইছিলে সেই তেতিয়া, চবেই খায় গাখীৰ, পগাই লৈ গাখীৰ চবেই খায়, কিন্তু মই গাখীৰ চাহ খাবলৈও এৰি দিছিলোঁ। যেতিয়া মই চাহ মানে গাখীৰ দিয়া চাহ খাই মই খুব ভাল পাওঁ। আৰু মই যেতিয়া মানুহজনৰ ঘৰত থাকোঁ ন, মোৰ শাহুমাই জানে যে মই গাখীৰ দিয়া চাহ খাই খুব ভাল পাওঁ। কিন্তু মোৰ তেতিয়া যে গাখীৰ দিয়া চাহ মোৰ বৌ হ'লেও বনাই দিয়ে আৰু মাও বনাই দিয়ে দেই। আৰু মই তেখেতলোকক নাখাওঁ বুলি কৈ থাকিবতো নোৱাৰি, মই আনো অলপকৈ খাই অলপকৈ পেলাই দিওঁ মানে। আৰু গাখীৰো দিয়ে খাবলৈ, কিন্তু মই গাখীৰ খোৱা নাছিলোঁ। তেনেকৈ থাকিলোঁ। তাৰপিছত আহিলোঁ মই ধেমাজি ডক্টৰ এজনৰ ওচৰলৈ আহিলোঁ। ডক্টৰজনৰ নাম চবেই কৈ থাকে, আমুকৰ ওচৰলৈ যাবিচোন, আমুকৰ ওচৰলৈ যাবি। মই গ'লোঁ, ডক্টৰজনে বিশেষ একো নহয়,
অলপ বেছিককৈ বস্তু কেইটামান দিলে। মোৰ চব নৰ্মেল আছিলে, মই কৈছোঁৱেই চব। তেখেতে মাত্ৰ ফলিক এচিড দিছিলে আৰু এটা ড্ৰপ দিছিলে, বিশেষ একো নাই, কিন্তু তাত কোনো ৰিজাল্ট নাপালোঁ, সেইটো এটা গ'ল। থাৰ্ড মই গৈছিলোঁ লখিমপুৰ, এজন ডক্তৰ, একদম গণ্যমান্য ডক্তৰ বুলি কৈছোঁ। তেখেতৰ মানে ডিমাণ্ডটো বহুত বেছি আৰু ডক্তৰ হিচাপে ভাল বুলি জানো, কিন্তু ভাল ৰিজাল্ট পাইছে বহুতে। মই গ'লোঁ ডক্তৰৰ লগত কথা পাতি গৈছিলোঁ, ভাবিছিলোঁ ইমান ভালেই হ'ব। গ'লোঁ, নাম এণ্ট্ৰি কৰিলোঁ, ডক্তৰক দেখালোঁ। ডক্তৰে ৰিপৰ্টত মানে টেষ্ট কৰিব দিলে, মোক দিছিলে থাইৰইড দিছিলে, মোক যিকেইটা মনত আছে, আৰু ৰাইট অভাৰিজ আৰু লেফ্ট দিছিলে, আৰু মানুহজনকো যিকেইটা দিব লাগে সেইকেইটাকে দিছিলে। আৰু গ'লোঁ মানে সেইটো মাহতে দেই, মানে এপ্ৰিল মাহত এপ্ৰিল মাহত গৈছোঁ, এতিয়া এপ্ৰিল। তাৰপিছত গ'লোঁ, কাউণ্টাৰত পইচা জমা কৰিবলৈ দিলে। জমা কৰিবলৈ দিলত পইচা আছিলে, আমাৰ কাউণ্টাৰত পইচা জমা কৰিব লাগিছিলে আমাৰ 19,500 টকা সেই টেষ্টকেইটাত। তাৰপিছত কিন্তু আমি কি হয়, মোৰ মানুহজন বিশেষকৈ প্ৰিপেয়াৰ হৈ যোৱা নাছিলে। মইহে মানে খুব জোৰ জবৰদস্তি মানে মোৰ মানুহৰ কথা শুনি মানে মোৰ মেণ্টেল প্ৰেছাৰ একদম বেলেগ হৈ গৈছিলে। মানে ভাবিব নোৱাৰে মানে আপুনি মই পথাৰত খোজকাঢ়িব যাওঁ পিছবেলা হ'লে, মানে পথাৰত গৈ পেলাই মানুহে মানে মোক আগুচি সেইষাৰ কথা কয়, মানে যিটোকে মানে পলাই পোওঁ মোক সেইবিলাকেই বাটত আগুচি ধৰিছিলে। মানে মই পথাৰৰ পৰা কান্দি ঘৰলৈ আহিবলগীয়া হৈছিলে। মানে চব ফালৰ পৰা প্ৰেছাৰ আছিলে, আৰু এই প্ৰেছাৰখিনি যে এজনী মাইকী মানুহে বুজি পায় কিমান দুখ লগা মানে। তাৰপিছত লখিমপুৰ গ'লোঁ, 19,500 যেতিয়া ক'লে, মোৰ হাতত সিমান নাছিলে, 12,000 আছিলে পইচা। আমিতো টেষ্ট কৰিব নোৱাৰোঁ ন। মানুহজনে ক'লে যে কৰি যাওঁ, পইচা মই এৰেঞ্জ কৰোঁ। মোৰ নাই, নালাগে, ইমানকৈ মানে মই এইকেইটা টেষ্টে দিছে, এই টেষ্টকেইটাত মই ইমানকৈ পইচা দি মই নকৰোঁ। দৰকাৰ হ'লে আকৌ মই ডিব্ৰুগড় যাম, ডিব্ৰুগড় ভাল ডক্তৰ এজনৰ নাম শুনি আছোঁ, তেখেতৰ ওচৰত যাম, দৰকাৰ হ'লে তাতে যি হয় হ'ব আৰু তেনেকৈ বুলি কৈ গুচি আহিলোঁ। মই লখিমপুৰৰ পৰা কান্দিছোঁ, মই গোগামুখলৈকে বাইকত গৈছোঁ। মানুহজনে বাইক চলাইছোঁ, মই বাইকৰ পিছফালে বহি মই কান্দি আহি আছোঁ। আহিলৈ গোগামুখত ৰৈ লৈ ভাত পানী খাই বৈ ঘৰলৈ আহিলোঁ। আহোঁতে মানে মোৰ এনেকুৱা দুখত আহিছোঁ, যোনখিনি ডক্তৰে মানে মোক ফাইল বনাই দিছিলে, সেই ফাইলটো মোৰ হাতৰ পৰা কেতিয়া সৰি পৰিলে মই গম নাপাওঁ। ৰাস্তাত গম নাপাওঁ, মানে ঘৰলৈ আহি চাইছোঁ, মানে ডক্তৰৰ কাগজ হাতত নাই। মানে ইমান ডাঙৰ ফাইল এটা দিছিলে মোক, ইমানটো ফাইল এটা কেৰিবেগৰ ভিতৰত ভৰাই আনিছিলোঁ, নাই মানে মোৰ ফাইলটো হাতত নাই। মানে মানুহটোৱেতো কৈছে আৰু যি হ'ব লাগে ভালেই হ'ব আৰু দেই, ইমান চিন্তা কৰি নাথাকিব, এনেকৈ কৈছে। ময়ো মনতে ভাবিছোঁ আৰু যি হয় হ'ব, আৰু ভগৱানে যি ভাল দেখে তাকে হ'ব। আৰু লাষ্ট এটা অপশ্যন আছে, ডিব্ৰুগড় যাম এজন ডক্তৰৰ ওচৰলৈ, সেই ডক্তৰে যদি কিবা কয় ক'ব, নক'লে আৰু এই বেবী কনচেপ্টটো বুলি এইকণতে শেষ কৰি দিম আৰু তেনেকৈ ভাবিলোঁ। এপ্ৰিল মাহ 15 তাৰিখৰ পৰা বহাগ বিহু বুলি ক'লে মই বলিয়া গাঁৱৰ মানুহৰ লগত বিহু মাৰিলোঁ, সম্পূৰ্ণ 2 সপ্তাহ মাৰিলোঁ বিহু। তাৰপাছত ফাটৰ বিহুৰ কাৰণে শিকিলোঁ, ফাটৰ বিহুৰ কাৰণে শিকাৰ পিছত তেনেকৈ দিনবোৰ বাগৰি আছে। মই ভাবিছোঁ অসুবিধা হ'ম, আৰু মই হ'ম এতিয়া, কাৰণ মই এইবোৰ একো ভবা নাই, মানে সেইবোৰ মগজৰ পৰা আঁতৰি আছে মানে মোৰ বেবী কথাষাৰ। কাৰণ মই ভাবিছোঁ যে এইটো মাহত মোৰ মেনষ্ট্ৰুৱেল ষ্টাৰ্ট হৈ যাব, আৰু নেক্সট মাহত এপ্ৰিল মে' মাহত হ'ব, মে' মাহত আমি ডিব্ৰুগড় যাম, সেইটোৱে মোৰ চেঞ্চ আছে মগজত, আৰু বেলেগ একো নাই। তেনেকৈ বিহু মাৰি আছোঁ। মোৰ ডেট আছিলে 2 তাৰিখে, মই 4 তাৰিখে মই আকৌ কম্পিটিশ্যনৰ কাৰণে বেলেগ গাঁৱলৈ গৈছোঁ বিহু নাচিবলৈ ৰাতি। তাৰপিছত বিহু আহিলোঁ, তাৰ পিছদিনাখন বিহু প্ৰেক্টিচ কৰিবলৈ গৈ পামলখি খালোঁ। পামলখি খোৱাৰ পিছত মই মানে অসুবিধা হ'ম বুলি মই ৰেডি, আৰু বিচনা পত্ৰ ঠিক কৰিছোঁ, কাপোৰ কানি চব ৰেডি কৰি মই শুইছোঁ। ৰাতিপুৱালৈ বুলি মই অসুবিধা হ'মেই, আৰু মই গা পা ধুম, আৰু কাপোৰ কানি চব যোগাৰ কৰি থৈছোঁ। ঠিক তেনেকৈ মই 2-3টাৰ ভিতৰত ৰাতি ব্লিডিং হোৱাৰ কথা গম পাইছোঁ। ব্লিডিং হৈছোঁ, আৰু হৈছোঁ যেতিয়া হৈছোঁ আৰু কিন্তু মই ৰাতি যে সেই শুবলৈ লৈছোঁ, তাৰ আগত মোৰ এনেকুৱা এটা পেট বিষাইছে, মই মানুহজনক ক'বলৈ ভয় লাগিছে, আৰু মোৰ নিজৰ মাক ক'বলৈ ভয় লাগিছে, কাৰণ মোৰ পামলখি খোৱা কথাষাৰ মই মনে ৰাখিছিলোঁ। মানে এনেকুৱা এটা পেটৰ বিষ হৈছে, মই গালি শুনিম বুলি মই চুপচাপ আছোঁ, মানে এনেকুৱা বিষাইছে পেট মানে। তাৰপাছত সেই পেট বিষটোৰ কাৰণে মানে ভাবি গ'লোঁ যে মই অসুবিধা হ'ম, আৰু তাৰপাছত ৰাতিপুৱালৈ চাইছোঁ ব্লিডিংটো বন্ধ হৈ গ'ল নহয়। ব্লিডিং বন্ধ হৈ গ'ল। ইফালে মোৰ ইমান ঠাণ্ডা লাগিছে, কিন্তু গা ধুলোঁ ভালকৈ, গা পা ধুই মানে কাপোৰ লৈ শুই আছোঁ গোটেই দিনটো। তাৰপাছত
মোৰ মানে সখীয়নী কুটুমনি বুলি কওঁ আৰু আমি একেলগতে হৰণ লোৱা। তাইলৈ ফোন কৰিলে বোলো মোৰ এনেকুৱা হৈ আছে, কি হৈছে মই একো ক'ব পৰা নাই, কিন্তু মোৰ আগতে এনেকৈ দিনো নাবাঢ়ে, ডেট বাৰ ডেট আৰু সময়মতে হওঁ, এইবাৰ কিন্তু এনেকুৱা হৈ পিনে এনেকুৱা এটা হ'ল। তেতিয়া ক'লে যে তুমি এবাৰ টেষ্ট কৰি চোৱাচোন। আৰু সঁচাকৈ কৈছোঁ সেই টেষ্টতে মানে দুডাল পিং আহিলে, আৰু দুডাল পিং আহিলে। তাৰ পিছদিনাখনি তাৰ পিছদিনাখন মই লখিমপুৰ গৈছোঁ ডক্টৰক দেখাবৰ কাৰণে, আৰু ডক্টৰো হয় বুলি ক'লে। তেতিয়া মই আল্ট্ৰাচাউণ্ড এটা কৰিলোঁ। আল্ট্ৰাচাউণ্ডটোত ইমান বিশেষ নোলালে, কাৰণ মই 7 তাৰিখে গৈছোঁ, 2 তাৰিখে মোৰ ডেট মিছ হৈছে আৰু 7 তাৰিখে গৈছোঁ। তাৰপিছত আকৌ নেক্সট আপোনালোকক দেখাইছিলোঁ লখিমপুৰ যাওঁতে, তেতিয়া আকৌ আল্ট্ৰাচাউণ্ড কৰা হৈ গ'ল, আৰু এতিয়া খুব ধুনীয়াকৈ মানে চব নৰ্মেল আছে একৰ্ডিং টু ৰিপৰ্ট। আৰু ময়ো এতিয়া ঠিকে আছোঁ, কিন্তু এদিন গাটো বেয়া লাগি থাকে। এয়াই আৰু মোৰ জাৰ্ণি ষ্টাৰ্ট। আৰু বিশেষ আপোনালোকে জানিবলৈ চেষ্টা কৰিলে মোক মেছেজ কৰিব, মই এই বিষয়ত আৰু অলপকৈ বহলাই ক'ম কি কি কৰিলে ভাল হ'ব। বিশেষকৈ মই PCODত ছাফাৰিং কৰা মানুহ ন, মই জানো ক'ত কি কৰিলে মানে ভাল হয়, বিশেষকৈ নিজৰ বডিটোৰ ওপৰত। আজিলৈ ভিডিঅ'টো মানে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক এটা কৰিব। যদিহে আপোনালোকে এই বিষয়টোৰ ওপৰত ইণ্টাৰেষ্টেড হয়, মানে PCOD থাইৰয়ডৰ ওপৰত, তেতিয়াহ'লে মোক কমেণ্ট কৰিব দেই, কাৰণ ইয়াৰ ওপৰত বহুতখিনি ক'বলৈ আছে। আৰু ক'বলৈ আছে, খাদ্য তালিকাৰ কথা কোৱা আছে, য়োগা কথা আছে, য়োগা বুলি নহয়, এক্সাৰচাইজ 2-এটা আছে, যিহেতু এনেকৈ আপোনাৰ সঁচাকৈ পেট কমাব, সঁচাকৈ স্বাস্থ্যটো কমাই দিব একেবাৰতে। আজিলৈ ভিডিঅ' ইমানে, একদম ফোপনি উঠিছে, ভাগৰ লাগে আজিকালি। আজিলৈ বাই।